কটন বিশ্ববিদ্যালয়ৰ এখন জাননী আৰু সেই জাননীয়ে পোহৰলৈ অনা সত্যক ঢাকিবলৈ কৰ্তৃপক্ষই আশ্ৰয় লোৱা চূড়ান্ত মিঠাচাৰ ফাদিল হোৱাৰ পিছত এতিয়া ধুমুহাৰ সৃষ্টি হৈছে ঐতিহ্যমণ্ডিত বিশ্ববিদ্যালয়খনৰ বাহিৰে ভিতৰে। ৰাজহ সংগ্ৰহৰ উদ্দেশ্যে SBIকে প্ৰমুখ্যে বাহিৰৰ প্ৰতিষ্ঠানক কটনৰ মাটি লিজত দিবলৈ কৰ্তৃপক্ষই সিদ্ধান্ত লোৱাৰ তথ্য পোহৰলৈ আহিছে। ছাত্ৰ ছাত্ৰীৰ স্বাৰ্থৰ পৰিৱৰ্তে ৰাজহ সংগ্ৰহকে মূলতঃ লক্ষ্য কৰি এই কামত আগবাঢ়িছিল কটন কৰ্তৃপক্ষ। কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সভাপতিয়ে এই সিদ্ধান্তক কটন বিৰোধী আৰু সকলোকে অন্ধকাৰত ৰাখি লোৱা সিদ্ধান্ত বুলি অভিহিত কৰি ব্যৱসায়িক উদ্দেশ্যৰে লোৱা এই সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনাইছে। কটনৰ ছাত্ৰ সমাজ হওক, কটনৰ প্ৰাক্তন ছাত্ৰ সমাজক সকলোকে অন্ধকাৰত ৰাখি সিদ্ধান্ত লোৱা হৈছে। আমি এই সিদ্ধান্তটোক বা এই তেওঁলোকৰ যিটো মটিভ সম্পূৰ্ণৰূপে কটন বিৰোধী ন্যস্ত স্বাৰ্থজনিত স্বেচ্ছাচাৰী সিদ্ধান্ত আমি সম্পূৰ্ণৰূপে বিৰোধিতা কৰিছোঁ। আমি এটা বস্তু কৰ্তৃপক্ষক আমি স্পষ্ট কৰিব বিচাৰিছোঁ যে কটনখন শিক্ষাৰ বাবে, বেপাৰৰ বাবে নহয়। কটনৰ ক্ষোভিত ছাত্ৰ সমাজে লগতে কৈছে, নিজৰ মাটি বাৰী বিক্ৰী কৰি বা লিজত দি কোনেও ভালকৈ ঘৰ চলোৱাৰ কথা চিন্তা কৰা উচিত নহয়। নিজৰ ঘৰৰ মাটি বিক্ৰী কৰি কেতিয়াও এখন ঘৰ চলাব নোৱাৰে। আমাৰ যদি ঘৰৰ মাটি এনেই কম, যদি আমি ঘৰ বিক্ৰী কৰিও যদি মাটি বিক্ৰী কৰি যদি ঘৰখন চলাব খুজিছোঁ, তেতিয়াহ'লে এনেকুৱা ঘৰ ধ্বংস হৈ যোৱা আমি বহুত দেখিছোঁ। মানুহে কেতিয়াও নিজৰ এছেট বিক্ৰী কৰিব নালাগে। কটনত এনেই ঠাই কম, আপোনাৰ যদি চাব পাৰে আমাৰ পাণবজাৰৰ যিটো কেম্পাছ ঠাই বহুতেই কম। ৰূপনগৰতো আছে, মিৰ্জাতো আছে, আৰু যিখন নটিচ আছে সেইখন মানে ক্লিয়াৰলি আপোনাৰ মেনশ্যন কৰা নাই যে কোনখিনি ঠাই দিব আৰু কাক দিব। এই দুটা ডাঙৰ প্ৰশ্ন, কাক দিব আৰু কোনখিনি ঠাই দিব। কালি যদি মই পঢ়ি থকা ক্লাছৰুমটোত যদি SBI ভাড়া লৈ লয়, তেতিয়া মই ক'ত ক্লাছ কৰিম? আসুৰ সভাপতি ডক্টৰ উৎপল শৰ্মাই এই হঠকাৰী সিদ্ধান্তৰ বিৰোধিতা কৰি ক'লে, শিক্ষাৰ্থীৰ স্বাৰ্থৰ কথা সন্মুখত ৰাখি এই সিদ্ধান্ত লোৱা হোৱা নাই। ইচিৰ সভাত গ্ৰহণ কৰা প্ৰস্তাৱত SBI কটনৰ মাটি বিচৰা প্ৰসংগটোৱেই সকলো গোপন কথা পোহৰলৈ আনিলে। এতিয়া জাননীখন দুমাহৰ আগৰ গোপনে ৰাখি হঠাৎ জাৰি কৰিলে, হঠাৎ নোহোৱা কৰিলে। এই কথাবোৰ কিয় হ'বলৈ পাইছে? কৰ্তৃপক্ষই স্পষ্টীকৰণ দিয়া উচিত। তেওঁলোকে এতিয়া কৈ আছে যে জেৰক্সৰ দোকান খুলিব, কেণ্টিন খুলিব। আচলতে তেওঁলোকৰ যিদিনাখন কাৰ্যবাহী পৰিষদৰ বৈঠক আছিলে, সেই বৈঠকত SBIৰ কাৰণে মাটিৰ আবণ্টনৰ এটা কথা তাত উল্লেখ কৰা হৈছে। গতিকে ৰাইজৰ মনত সন্দেহ হৈছে যে এইটো এদেউ দুদেউ লুটা নিয়াৰ চেও নেকি। আসুৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই ক'লে, এয়া এদেউ দুদেউকৈ লুটা নিয়াৰ চেও। আজি হয়তো কটনৰ মাটিত কাৰোবাৰ চকু পৰিছে, ইয়াৰ পিছত আন বিশ্ববিদ্যালয় বা মহাবিদ্যালয়তো পৰিব। কটন বিশ্ববিদ্যালয়ৰ মাটি ৰাজহ সংগ্ৰহৰ অজুহাতত বাহিৰৰ গোষ্ঠীক দিয়াৰ পৰিকল্পনা, এইটো এটা ভয়ানক এটা লক্ষণ। তাৰমানে এদেউ দুদেউ লুটা নিয়াৰ চেও নেকি আজি কটন বিশ্ববিদ্যালয়, কালি আন বিশ্ববিদ্যালয়, কাৰণ কেইবাখনো মহাবিদ্যালয় বিশ্ববিদ্যালয় উন্নীত কৰা হৈছে, বা ইয়াৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়ো নেকি। ব্যুৰো ৰিপৰ্ট DY365।